অসমৰ যি কাহিনী আমি সংবাদমেল পাতিছোঁ আৰু এই সংবাদমেলৰ মূল উদ্দেশ্য হৈছে দুটা যে অহা ২৬-২৭ জুলাইত বৰপেটা জিলাৰ পাঠশালা চহৰত আমাৰ অসমীয়া যি ভাষা ইউনিয়নৰ তৃতীয় সন্মিলন হ'ব গৈ আছে। তাত আশা কৰোঁ অসমৰ বিভিন্ন জিলাৰ পৰা আশাকৰ্মী বাইদেউসকলে আহি প্ৰতিনিধিত্ব কৰিব। যোৱা বছৰকেইটাত আমি যেনেধৰণে কাম কাজ কৰি আহিছিলোঁ, চৰকাৰক দাবী জনাইছিলোঁ, তেনে সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি অনাগত দিনত আমি কেনেধৰণে আৰু আগবাঢ়ি যাব পাৰোঁ, আমাৰ সমস্যাবোৰৰ লগত আমি যুঁজিব পাৰোঁ, চৰকাৰৰ লগত আমি আমাৰ সময়ে সময়ে আমি দাবীবিলাক জনাই আছোঁ, সেই দাবী যাতে চৰকাৰে পূৰণ কৰে সেই আশা লৈ আজি আমি সংবাদমেল পাতিছোঁ। দ্বিতীয়তে হৈছে যে চৰকাৰে আমি এই দাবী আন্দোলন কৰি থকাৰ পিছত চৰকাৰে যি এখন কমিটি বনাই দিলে, দৰমহা বৰ্ড এখন বনাই দিলে, সেই বৰ্ডত আমি তেখেতসকলৰ 4জনে সেই কমিটিখনৰ লগত আমি যোৱা জানুৱাৰীতে আমি লগ ধৰিব গৈছিলোঁ আৰু লগ ধৰিব যাওঁতে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। কাৰণ তেখেতসকলক আমি বিচাৰি যাওঁতে বহুত দিন যাব লগা হৈছে, তেখেতসকল অফিচত যিহেতুকে নাথাকে। গতিকে আমি চিফ ছেক্ৰেটাৰীৰ পৰা আদি কৰি যিখিনি আমাৰ MD ছাৰ, আমি MD ছাৰকো জনাবলৈ গৈছিলোঁ, কিন্তু আমি দুৰ্ভাগ্যবশতঃ অফিচত লগ নাপাওঁ। আমি সচিবালয়লৈকেও গৈছিলোঁ। গতিকে সচিবালয়ত গৈ আমি চিফ ছেক্ৰেটাৰীক লগ কৰি আমাৰ সমস্যাখিনি যাতে তেখেতসকলে মানে বাজেটত যাতে উত্থাপন কৰে, আমাৰ আশাকৰ্মীৰ বিষয়ে যাতে কিছু ধন ধাৰ্য কৰে, সেই বিষয়ক লৈ আমি যাওঁতে তেখেতসকলক আমি কাগজখিনি দি আহিলোঁ ঠিকে। কিন্তু অৱশেষত ঘোষণা কৰিলে কি যে অসমৰ যিখিনি আশাকৰ্মী আছে তেখেতসকলক 1 অক্টোবৰৰ পৰা 1000 টকাকৈ দিয়া হ'ব। তাকো দুটা ভাগত বিভক্ত কৰাইছে। এটা হৈছে 500 টকা অসম চৰকাৰৰ আৰু আন 500 টকাটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ। এইটো কথা বুজি নাপালোঁ যে অসম চৰকাৰে যি 500 টকা দিব সেইটো সঁচা কথা, দিব বুলি আমি আশাবাদী আৰু আশা কৰি আছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যত ঘোষণা নকৰাকৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কেনেকৈ ঘোষণা কৰিলে সেই কথাটোহে আজিলৈকে আমাৰ বুজিবলৈ বাকী থাকিল। আৰু দেখা গৈছে বিগত সময়ত আমাৰ অসমীয়া যি ভাষাইনৰ যিখিনি কাম কাজ আমি হাতত লৈ গৈ আছোঁ, চৰকাৰৰ লগত যুঁজি আছোঁ, সময়ে সময়ে দাবী আন্দোলন কৰিছোঁ। যোৱা 9 জুলাইত আমি যি সৰ্বভাৰতীয় হিচাপে আমি ধৰ্মঘট পালন কৰিলোঁ, সেই ধৰ্মঘটৰ পিছতে আমাৰ আশাকৰ্মীৰ মাজত বা আমাৰ ইউনিয়নৰ কাম কাজক লৈ তেখেতসকলে মানে আমাৰ লগত তুলনা কৰিব নোৱাৰি তেখেতসকলে বিভিন্ন মন্তব্য কৰিছে, য'ত নেকি আমি ক'বলৈও লাজ, শুনিবলৈ লাজ, বেয়া লাগে। আচলতে আশাকৰ্মী হিচাপে আমি অকল আশাকৰ্মীয়ে নহয়, আমি হৈছোঁ শ্ৰমিক। আমি শ্ৰমিক হিচাপে আমি শ্ৰমিক ভাই বন্ধুৰ লগত আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। চাপ'জ এতিয়া উদাহৰণ দিব গ'লে আমাৰো কোনোবা এগৰাকী আশা বান্ধৱীৰ গিৰেক বা মিস্ত্ৰী হ'ব পাৰে বা খেতিয়ক হ'ব পাৰে বা কোনোবা বেংকত চাকৰি কৰা হ'ব পাৰে, আদাৰৱাইজ যিকোনো কাম কৰিব পাৰে। তেখেতসকল আমি সকলোৱে মিলি শ্ৰমিক। আমি এই ভাতৃপ্ৰতিম সংগঠনটো কেনেকৈ আমি আমাৰ পাব লগা প্ৰাপ্যবিলাক আমি কেনেকৈ আদায় কৰিব লাগে, সেই তাৰিখে আমাৰ সেইখন কি আছিলে 9 জুলাই তাৰিখে আমাৰ সেই সাধাৰণ ধৰ্মঘট আছিলে। ধৰ্মঘটৰ লক্ষ্য উদ্দেশ্য আছিলে যে চৰকাৰে যি শ্ৰম পদ যি আনিছে, সেই শ্ৰম পদৰ বিৰোধিতা যদি আজি আমি নকৰিলোহেঁতেন, আজি আমি আশাকৰ্মী হৈ যিখিনি আমি পাব লগা প্ৰাপ্যৰ কাৰণে আমি সময়ে সময়ে অফিচলৈ বিচাৰি গৈছিলোঁ, সেই তাৰ পৰা আমি বঞ্চিত হ'ব লগা হ'লহেঁতেন। গতিকে এই আমাৰ এই কাম কাজক চৰকাৰৰ লগত যি আমি প্ৰতিবাদ জনাইছোঁ, দাবী জনাইছোঁ, আন্দোলন কৰি আছোঁ, অন্য সংগঠনৰ ফালৰ পৰা চাব গ'লে কিছু কথা শুনিব লগা হৈছে, য'ত নেকি ক'বলৈ সেইবিলাক ভাষা নাই। আমি তেনেধৰণৰ আমি বাইদেউসকলক আমি পুতৌ কৰিছোঁ, নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। অনাগত দিনত যাতে কোনো আশাকৰ্মীয়ে আমাৰ নিজৰ মাজত ভেদাভেদ নাৰাখি সকলোৱে আমি এডাল জৰিৰে আমি সকলো এক হৈ আমাৰ দাবী আদায়ৰ কাৰণে আমি সকলো সমবেত হৈ আমাৰ প্ৰাপ্যখিনি আমি কেনেকৈ চৰকাৰৰ পৰা আদায় কৰিব লাগে সেই লক্ষ্য উদ্দেশ্য ৰাখি আজি আমি এই সংবাদমেল পতাৰ আয়োজন কৰিছোঁ। তো এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। অসমৰ যি ভাষা ইউনিয়নৰ তৃতীয় সন্মিলন আমাৰ বৰপেটা চহৰৰ আমাৰ পাঠশালাত আমি পাতিবলৈ গৈ আছোঁ। আমাৰ তৃতীয় সন্মিলনৰ উদ্দেশ্য কৰি আজি আমি সংবাদমেল আমি আয়োজন কৰিছোঁ। আৰু আজি সংবাদমেলত আমাৰ অসম ৰাজ্যিক ভাষা ইউনিয়নৰ তৃতীয় সন্মিলনত যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই সন্মিলনত আমাৰ যিহেতু আমাৰ বিগত বছৰৰ কাৰ্যকলাপবিলাকৰ বিষয়ে পৰ্যালোচনা কৰা হ'ব। লগতে আমাৰ অনাগত দিনত যি আমাৰ সন্মিলনৰ যোগেদিয়ে আমাৰ অনাগত দিনত কৰ্মপন্থা হাতত লোৱা হ'ব। আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব লাগিব যে যিহেতু আগন্তুক দিনত যিখিনি আমাৰ যি সন্মিলন হ'বলৈ গৈ আছে, সেই সন্মিলনত বিগত বছৰতকৈও আমাৰ বৰ্তমান যি সন্মিলন হ'বলৈ গৈছে, আমাৰ অধিক জিলাৰ আশাকৰ্মীয়ে আমাৰ ইয়াত আমাৰ যোগদান দিবলৈ আমাৰ উৎসাহিত হৈছে। লগতে অনাগত দিনত আমাৰ দেখা গৈছে যে প্ৰত্যেকগৰাকী আশা বান্ধৱীয়ে আমাক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ সন্মিলনত আমাৰ বৰ্তমানে যিহেতু 25খন জিলাৰো আমাৰ আশা বান্ধৱীসকল মানে ৰেডি হৈছে যে আমাৰ সন্মিলনত প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেওঁলোকে মানে উৎসাহ উদ্যমেৰে আমাৰ সাজু হৈছে। আমাৰ এই সন্মিলনৰ যিহেতু আমাৰ অসম ৰাজ্যিক আশা ইউনিয়নৰ লক্ষ্য হৈছে যে ৰাজ্যখনৰ প্ৰতিগৰাকী আশা বান্ধৱীয়ে আমাৰ আৰ্থিক হওক মানসিক হওক উন্নতি সাধন কৰাৰ লগতে আমাৰ যিহেতু আমাৰ আশাবিলাকৰ যিহেতু অধিকাৰ, সেই অধিকাৰৰ সম্পৰ্কে সচেতন কৰা। লগতে আমাৰ আশাকৰ্মীসকলৰ যিহেতু আমাৰ সন্মিলনৰ উদ্দেশ্যে আমাৰ যিহেতু
যিহেতু আমাৰ মূলতঃ 4টা দাবী নকৈ নোৱাৰিছোঁ কাৰণ যিহেতু 1 নম্বৰতে দাবী আছিলে যে আশাকৰ্মীসকলক স্বেচ্ছাসেৱিকা কৰি নাৰাখি আমাক স্বাস্থ্যকৰ্মী হিচাপে স্বীকৃতি দিয়ক মাননি সলনি মজুৰি দিয়ক যিহেতু মাননি মজুৰি নিদিয়ালৈকে অন্ততঃ আমাক বৰ্তমান সময়ত বজাৰ মূল্যত চলিব পৰাকৈ সন্মানজনক মাননি দিয়ক অন্ততঃ যদি হেয়াও নহয় তেন্তে মাহেকত অন্ততঃ 10,000 টকা দিয়াৰ ব্যৱস্থা কৰক আৰু দ্বিতীয়তে আছে যে আমাৰ যেহেতু আমাৰ আশাকৰ্মীসকলৰ কামটোৱে হৈছে স্থায়ী ধৰণৰ সেয়েহে আমি দাবী কৰিছোঁ যে আমাৰ স্বাস্থ্য বিভাগৰ আমাৰ আশাকৰ্মীসকলক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক আৰু 3 নম্বৰতে হৈছে আশাকৰ্মীসকলৰ যিহেতু যিকোনো কৰ্মচাৰীয়ে যিহেতু সামাজিক সুৰক্ষা পোৱাৰ যোগ্যতা পাব পাৰে ঠিক তেনেদৰে আমাৰ আশাকৰ্মীসকলকো আমাৰ সামাজিক যোগ্যতা সামাজিক সুৰক্ষা দিয়ক বুলি আমি দাবী জনাইছোঁ যিহেতু সামাজিক সুৰক্ষাৰ যিহেতু প্ৰভিডেণ্ট ফাণ্ড পেঞ্চন গ্ৰেচুইটি বা স্বাস্থ্য বা শিক্ষা এনেধৰণৰ আমাৰ সামাজিক সুৰক্ষা দিব লাগে বুলি আমি দাবী জনাইছোঁ আমাৰ চতুৰ্থতে আমাৰ এটা উচিত আমাৰ দাবী আমি অতি গুৰুত্বপূৰ্ণ দাবী আমি চৰকাৰলৈ আমি জনাইছোঁ যে যিহেতু আমাৰ জিলাতেই হওক বা PHCতেই হওক যিহেতু গাঁৱে গাঁৱে যিটো আমাৰ স্বাস্থ্য উপকেন্দ্ৰ আছে সেই স্বাস্থ্য উপকেন্দ্ৰবিলাক যদি উন্নত মাত্ৰৰ হয় উন্নত হ'লে তেতিয়াতো আমাৰ 3 নম্বৰ পৰ্যায়ত আমি যিখিনি কাম কৰোঁ সেই 3 নম্বৰ পৰ্যায়ত যিখিনি কাম কৰোঁ গাঁৱৰ যি জনসাধাৰণৰ ঠাইতে আমাৰ স্বাস্থ্যৰ যিটো স্বাস্থ্যৰ উন্নত স্বাস্থ্যৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব এইখিনি হ'বলৈ গ'লে আমাৰ যিহেতু স্বাস্থ্য বিভাগৰ যি বাজেট সেই বাজেট বৃদ্ধি কৰিব লাগিব